মাকুমত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। দিন দুপৰতে মাকুমত সংঘটিত হয় চুৰিকাণ্ড। মাকুমৰ অনিৰুদ্ধ নগৰত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। অঞ্চলজুৰি এতিয়া তীব্ৰ চাঞ্চল্য আৰু আতংকই বিৰাজ কৰিছে। তিনিচুকীয়া জিলাৰ মাকুম থানাৰ অন্তৰ্গত অনিৰুদ্ধ নগৰৰ ক্ষীৰোদ বৰুৱাৰ বাসগৃহত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি গান্ধীনগৰৰ বাসিন্দা ধ্ৰুৱ বৈশ্য, অংকুৰ বৈশ্য আৰু আশোকঘাটৰ লক্ষ্যজিৎ বৰুৱা ঘটনাটোৰ সৈতে জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে তদন্ত আৰম্ভ কৰে। ইতিমধ্যে ধ্ৰুৱ বৈশ্যক আটক কৰি মাকুম থানালৈ লৈ যায় আৰক্ষীয়ে। আন দুটা চোৰৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাৰ অধিক তথ্য আৰক্ষীৰ তদন্তৰ পিছতে স্পষ্ট হ'ব। মোক গোটেই চিনি ফুৰি চব ওলাইছে। চাবি ক'ত আছে? মালিক কি হয়? চাবি ক'ত আছে? সঁচাকে মই ডাইৰেক্ট কৰিবলৈ ভাইটিয়ে লৈ গৈছে। ভাইটিয়ে লৈ গৈছে। কোন ভাইটি? ই ইয়াৰ ভাই বোলে আহোঁতে ল'ৰা আহোঁতে কৰে বোলে। কি নাম তাৰ? ৰক্তিম। হা? তাৰ যোনটো লক্ষ্যজিৎ হয় তাৰ নাম। লক্ষ্যজিৎ। আচ্ছা। এইটো পোহৰৰ চাবি চাওঁ। চাওঁ পিছফাল চাওঁ। জয়েন্ট বুলি কৈছে কেলা। এটা পুতেক লোৱা নাই কোনো লোৱা নাই অকল বোলে দাস খাই বোলে। এইটো ঘৰত ন মেইন কেছ এইটোৱে। এইটো ঘৰত ধৰিছে নেকি? এইটো ঘৰত আহিছিলে এইটো ঘৰত গোটেই তিনিটা ইয়াৰ পৰা গৈছে আৰু সিহঁতি হাঁহটো বিকি ইয়াতে আহিছে। এইটো শুভাংকৰ কলিতা ভাড়া ঘৰ হয়। কোন আছে আমাৰ এই সবিতা বাছৰ মালিক যে শুভাংকৰ কলিতা তেখেতৰ কোন আছে এতিয়া? সিহঁতৰ বাপেক আছে। মাতাচোন ঘৰৰ পৰা